আমাৰ মেঘালয় আলহী আহি গ'ল আৰু আমাৰ মেঘালয় আলহী আহিলে মানে আমাৰ ঘৰখন উখল মাখল পৰিৱেশ হৈ থাকে। বিশেষকৈ কাপোৰ মোৰ ভণ্টি দিছে, মোক গিফ্ট কৰিছে। তাই ফাৰ্ষ্ট টাইমৰ দৰমহা দি এইটো দি দিছে। কেনেকুৱা লাগিছে এইযোৰ পিন্ধি? ঘৰত গাহৰি মাংস কিন্তু এই বিশেষ দিনটো আজি নকওঁ, কাইলৈ গম পাব। কাইলৈ এতিয়া ৰাতি হ'ল, বহুত ৰাতি হ'ল। ৰাতি মানে বাজিছে 7-8টামান বাজিছে। আপোনালোকক কাইলৈ লগ পাই আছোঁ। আজিলৈ বাই বাই। আৰু এই দিনটোত গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে আৰু মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু ইফালে পিঠা বনাই আছোঁ। বলক দেখাই দিওঁ। চৌটো খোলা দেই, ইগনৰ কৰিব। এইফালে 3টা পিঠা লৈ মানে এইখিনি তেলখিনি চেঞ্জ কৰি দিমতো, সেইটো কাৰণে। ইস্ত্ৰিটো এতিয়া পৰিলে হয়। বেজ মায়েক, বেজ তপন এনেকুৱা আলহী আহিলে। আমাৰ আলহী নাই অহা। এল'ভেৰাখিনিকো অলপ দেখাই দিলোঁ আৰু এইয়া আমাৰ ফাৰ্ষ্ট আলহী খুৰা পাপা বহি আছে। আৰু এয়া আমাৰ আমজোপা। আজি ৰাতি টোপনি ক্ষতি হ'বতো, আমি আম খাম আজি নাখাওঁ, কাইলৈ খাম, সেইখিনি টাইমত খাম। আৰু এই আমাৰ বাইদেউ দেহা কি বনাবা আজি কোৱা? পচলা, দালি। তাৰপিছত তুমি কিয় সেন্দুৰ লোৱা নাই, ফুট লোৱা নাই? নহয়, লোকেল। বাইদেউ ভাত বনাই আছে। কি বনাইছা? কিবা এটা হ'ল যা। কি হ'ল চাওঁ? ইমান গৰমত কিয় সোমাই থাকিব লাগেনো? নেমু চাগেচোন। এতিয়াহে কথা গাত কাম কৰিছে ন, আহি পালা? কেনেকুৱা লাগিছে আহি? কেনেকুৱা লাগে মালটো? কেনেকুৱা লাগিছে জানবা ঘৰত আহি? ডাঙৰ দেখি হাই দে। কি খালা এতিয়ালৈকে? আৰু একো নাই? ইমান দুখীয়া ন, একো নিদিয়া হয়। ভালনে বেয়া? কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আৰু এইফালে আজি মেলা জমিব তেতিয়াহ'লে। চাৰ্চ কৰাচোন, পাবা দিয়া। এইখনে আমাৰ মেলা। আৰু কেনেকুৱা লাগিছে চাই? কেনেকুৱা লাগিছে? ঘূৰি লওঁ ন। এইফালে বস্তু কিনিব আৰম্ভ কৰি দিলে। সেইটো কোৱা, কি কিনিছা? নাই, মই অকল পোৱালি দুজনী লৈছে। সৰু দেখি কি লৈছা? এইটোৱে মই কি পাম? কাপোৰ দোকানলৈ আহিছোঁ।
যি দেখে পাগলৰ নিচিনা সেয়াকে লাগে তাক। চাওঁ দাদা 200 টকা নাই একে বজাৰ চজাৰ কৰি শেষ আৰু কিমান আছে লাগে বোলে কিমান আছে 150 টকাহে আছে দি অ দাদা হ'ব দিয়ক গাহৰি দি ভাত এসাঁজ খাই দিয়ক ইমান অফাৰ ক'ত পাব আপুনি দিয়ক দাদা হ'ব দিয়ক নাই নাই ইউটিউবত পাব আপুনি ৰাখিব হা থৈ দিলেচোন অ দাদা হ'ব দিয়ক না দে হ'ব দিয়ক ফোন পে দি দিওঁ আৰু কিবা এটা হ'লে 50 টকা এটা আইও 300 টকা দি ৰন 150 টকা এইটোৱে আছে নাইকিয়া মইকিয়া এইকেইখন নিদিলে আজি যা নিবাই নাই মিছাই বিয়া হলং লাগিছো সঁচা দে সোণা কোপাক মিছাই আনিলো নহয় দে 50 টকা দি নাই দে 200 দে কিবা আৰু 10 টকা লাগে 10 টকা নাই বাহঁতৰ লগত মেলা চাই আকৌ আহি গ'লোঁ মই দাদাহঁতৰ লগত মেলা চাবৰ কাৰণে মেলা চাই শান্তিয়ে নালাগিলে মই এইখন আমাৰ মেলাখনে মই ভালকৈ চাব পাৰিছোঁ নহ'লে মোক চাবই নিদিয়ে ক'তো যাবই নিদিয়ে দাদা আগত গৈ আছে মই পিছে পিছে আৰু ইফালে চাওকচোন সৰু পোৱালি গাড়ী ইমান ওলাইছে আৰু মেলাৰ পৰা এটা প্লাষ্টিকৰ সাপ আনিছিলে তাতে খেলি আছে কিন্তু সাপটো ৰাতি প্ৰগ্ৰাম চাব আহিছিলোঁ মেলাৰ পিছদিনাখনে কলেজত বিদায় সভা আছিলে মই উপস্থিত থাকিব নোৱাৰিলোঁ কাৰণ মোৰ টোপনি ক্ষতি হ'ল টোপনি ক্ষতি মানে এনেই আহিব মন নগ'ল ভাগৰখিনি লাগি গ'ল আৰু লগৰবিলাকে চবেই পিকনিক খাই থকা মেলা কৰি আছে মই আহিব নোৱাৰিলোঁ বহুত মিছ কৰিছোঁ মই গ্ৰুপত ভিডিঅ' ক্লিপ কেইটামান থাকে এড কৰি দিছোঁ ভিডিঅ'ত তোমালোকৰ কাৰণে বাই বাই আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু মই ফেমিলি ব্লগে বনাওঁ আপোনালোকে জানেই মোৰ ছাবস্ক্ৰাইবাৰবিলাকে যাই গম পায়েই আৰু এবাৰ মই কলেজখন চাওঁ আমাৰ ডিপাৰ্টমেণ্ট নহয় ক্লাছৰুমটো চাই ল'ব আৰু পিছদিনাখন আহিলোঁ মই ইয়াৰ ভণ্টি বোলে এডমিশ্যন আছিলে আজিকালি বোলে এডমিশ্যন নহয় ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু লগতে মোৰ বাহঁতো যাব খুজিছিলে আজি ঘৰলৈ তো বাহঁতকো আজি বিদায় দিলোঁ এয়া হৈছে ভাগিনটো আৰু পিতাই আৰু বা ATM-ত সোমাই আছে বাক বিদায় দি পেলাই মই ঘৰলৈ যামগৈ আৰু বহুত মিছ কৰিম মোক কলি যা বাই বাই ধুন বাবা